অকল মোডাল মোটো ডিষ্টাৰ্ব কৰি আছিল তো বন্ধুসকল এতিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'ত লৈ তো আজি মই এনেকুৱা এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ বহুত দিন হ'ল মই ভিডিঅ' বনাই দিন নহয় এবছৰ মানে হ'ল মই ভিডিঅ' বনোৱাই নাই মানে ব্লগ বনোৱাই নাই আৰু কি ক'ম আৰু মই বাহিৰলৈ এনে ফুৰিব আহিলোঁ এইখন মোৰ বেৰ এইখন গোটেই মোৰ ইয়াৰ পৰা পূৰা এইখিনি পূৰা মোৰ বেৰ এইটো মানে মোৰ নামতে আছে যিহেতু ধনী মানুহ মই গাঁৱৰ এনে সৰু সুৰা আৰু এনে থকালে আৰু মিছা কাৰণে হয় এইখিনি মোৰে মাটি আৰু মোৰ দাদা এজন আছে দাদাৰ মাটি হয় এইখিনি একেলগে আমি দুটাৰ মাটি তো এতিয়া মই ফুৰিবলৈ আহিছোঁ বহুত দিন মূৰত এই জেগালৈ যিটো মোৰ ফেভৰেট প্লেচ সৰুৰ পৰা মই এই জেগাতে এটা জেগাতে আহিছিলোঁ এতিয়াও আহোঁ তো আজি বহুত দিন মূৰত আহিছোঁ দুমাহ তিনিমাহ হ'ল আহাই নাই তো আজি মই দেখুৱাম মোৰ ফেভৰেট প্লেচ গাইজ চাই থাকো এই ভিডিঅ'টো শেষলৈকে ঠিক আছে হয় মই দেখা নাছিলোঁ মানে আপোনালোকক মই দেখা নাছিলোঁ অকলে অকলে খাইছোঁতো মধুৰিয়া ধুনীয়া ভাল লাগিছে তো অকলে অকলে খাইছোঁ বেয়া নাপাব দেই তো কি খবৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মই আকৌবাৰ স্বাগতম জনাইছোঁ ৱেলকাম টু বেক আৱাৰ নহয় মোৰ চেনেলত জিন্তু বড়ো চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো এটি ধুনীয়া এটা প্লেচ গাঁৱৰ মানুহটো গাঁৱৰ মানুহৰ যিটো হেপিনেছ যিটো সুখ হৈছে আমাৰ এই নেচাৰেল প্ৰকৃতি তো চাওক গাইজ ধাননিখন ধুনীয়া এটি সুন্দৰ ধাননি তো আহিছোঁ বহুত দিন মূৰত ফুৰিবলৈ এই ধাননিখনলৈ তো পথাৰলৈ ফুৰিব আহিছোঁ তো ধাননি কিবা কিবি ওলাই যায় আৰু নতুন ব্লগাৰটো যিহেতু মুখৰ পৰা কথা নোলায় যিহেতু সৰু সুৰাকৈ কথা ওলায় তো ধাননিলৈ আৰু আকৌবাৰ ভুল হ'ল বে পথাৰলৈ ফুৰিবলৈ আহিছোঁ তো গাই চাই থাকক এই ভিডিঅ'টো শেষলৈকে তো ধুনীয়া মজা পাব আমাৰ পথাৰখন দেখাইছোঁ মানে এইখনে হৈছে আমাৰ গাঁৱৰ পথাৰ ধুনীয়া সুন্দৰ অতি সুন্দৰ গাঁৱৰ পথাৰ এইখনে এইফালে ঘৰ আছে ঘৰ জুম হোৱা নাই এইটো ঘৰ আছে এইফালে আৰু এইখনে আমাৰ গাঁৱৰ পথাৰ অতি সুন্দৰ নাজাৰা চাওক ধুনীয়া হ'ল গাইজ আৰু পথাৰ কিমান দেখাম হয়নে নহয় পথাৰটো সকলো গাঁৱতে আছে তো আমাৰ গাঁৱতো আছে পথাৰ কিছুমান গাঁৱত নাথাকে পথাৰ ধুনীয়া ঘৰ যেনে ধৰা পূৰা জংঘল চবফালে জংঘল হাতী কিবা কিবি আছে গছ গছনি খাল বিল এনেকুৱা আছে আৰু আমাৰ ইয়াতে বানপানী নহয় কিন্তু আমাৰ ডাঙৰ নদী আছে আমাৰ এই ঠাইখিনি বহুত ওখ ঠাই ইয়াতে বানপানী নহয় ধুনীয়া প্লেচ গাঁৱৰ সুন্দৰ নজাৰা যিটো এইটোৱে হয় আমাৰ গাঁৱৰ সুন্দৰ নজাৰা এইখনে আমাৰ পথাৰ গাঁৱৰ পথাৰ তো পথাৰ বহুত দেখালোঁ তো এতিয়া ব'ল আমি যাওঁ মোৰ নিজৰ ঘৰলৈ মোৰ নিজৰ ঘৰ বেলেগত মই থাকোঁ বেলেগত তো মোৰ নিজৰ ঘৰ এই ছাইডত আছে এইফালে কোণাত তো দেখুৱাইছোঁ মোৰ ঘৰটো ভাঙা ফুটা ঘৰতে গাইছ চাব পাৰে মোৰ ঘৰৰ অৱস্থা এইটো ঘৰ মোৰ ঘৰ এইটো হৈছে মোৰ ঘৰ আৰু এইটো পূৰা জংঘল গাইছ পূৰা পথাৰ এইফালে পূৰা জংঘল গাই চাই লওক পূৰা জংঘল আমাৰ ঘৰত যাবৰ কাৰণে চাওক ৰাস্তা অৱস্থা পানী লগা জ্বৰ হৈ গৈছে পূৰা ৰাস্তা অৱস্থা চাওক গাইছ পূৰা জংঘলে মংগলে পাৰ হৈ আহি মই আহিলোঁ আমাৰ ঘৰ এইটো ঘৰ আমাৰ পুৰণি ঘৰ দেউতা আছিল ইয়াতে মা আছিল ইয়াতে আছিলোঁ আমি একেলগে দেউতা ঢুকোৱাৰ পিছত আমি ইয়াৰ পৰা বেলেগত গুচি গ'লোঁ তো এইটোৱে মোৰ ঘৰ এইটো ঘৰতে আমি আছিলোঁ আগত এতিয়া পূৰা জংঘল হৈ গ'ল চাৰিওফালে পূৰা জংঘল হৈ গৈছে তো এতিয়া আৰু এটা ঘৰ মই দেখুৱাইছোঁ এইটো আমাৰ বাথৰুমটো এইটো আছিল লেট্ৰিনটো তো আৰু এটা ঘৰ আছে গাইছ সেইটো ঘৰ আমি এইটো গাইছে এইটো চৰকাৰী ঘৰ তো চৰকাৰৰ পৰা পোৱা ঘৰ এইটোৱে আমাৰ তো খিৰিকী দৰ্জা খোৱা হোৱা নাই যিহেতু বেয়া হৈ যায় এইটো ইয়াতে থকা নহয় যিহেতু এইটোৱে আমাৰ চৰকাৰী ঘৰ তো ইয়াতে পাইছিলোঁ আমি চৰকাৰী ঘৰ এটা পাইছিলোঁ
সৰুৰ পৰা আমি এনেকৈ ডাঙৰ দীঘল হ'লোঁ তো বহুত সৰু আছিলোঁ আমি সেই সময়ত তো সেই সৰু সময়ত আমি এইটো ঘৰ আছিলোঁ এতিয়া অলপ ডাঙৰ হ'লোঁ ডাঙৰ হওঁতে হায়েষ্ট এবছৰ হৈছে এইটো ঘৰটো পোৱা হৈছে আৰু এবছৰ হৈছে তো এইটো ঘৰতে আছিলোঁ আমি সেইটো ঘৰত দেউতাই বনাই থোৱা যোৱা ঘৰ বহু বছৰৰ 7-8 বছৰমান হৈছে এতিয়া সেই এনেকৈ পৰি আছে তো কি ক'ম গাইছ বহুত সৰু আছিলোঁ সেই সময়ত ধৰা 9-10 বছৰমান আছিলোঁ এতিয়া একো জানা নাছিলোঁ না মানে ইমান বুজি পোৱা নাছিলোঁ যিহেতু এতিয়া ডাঙৰ হ'লোঁ তো এতিয়া মই BA পঢ়ি আছোঁ 20+ কি ক'ম আৰু গাইছ মানুহৰ জীৱন এনেকুৱাই হয় কিছুমানৰ সুখ থাকে কিছুমানৰ দুখ থাকে তো আমাৰ দুখৰ মাজত ডাঙৰ দীঘল হ'লোঁ দাদা এতিয়া থাকে গুৱাহাটীত কাম কৰে মই ঘৰতে থাকোঁ ঘৰত মই পঢ়ি শুনিছোঁ যে পঢ়ি শুনি মই কিবা এটা হ'ম বুলি ভাবিছোঁ আৰু গাইছ আশীৰ্বাদ কৰক যাতে মই কিবা এটা পঢ়ি শুনি কিবা এটা হ'ব পাৰোঁ তো গাইছ আপোনালোকে চাই থাকিব এই ভিডিঅ'টো শেষলৈকে তো আৰু দৃশ্য দেখাম তো কি ক'ম আৰু গাইছ ঘৰ আৰু এইটোৱে হৈছে ৰাস্তা আমাৰ ঘৰৰ পৰা অহা ৰাস্তা পুৰা গেট মাৰি দিছে এতিয়া বন্ধ কৰি দিছে যিহেতু ইয়াতে স্কুল আছেতো ইয়াতে স্কুল আছে চাওক ইয়াতে স্কুল আছে এইখন স্কুল LP স্কুল খাটোৱালপৰা LP স্কুল যিহেতু আমাৰ গাঁৱৰ বড়ো স্কুল এছামিছ মিডিয়ামো আছিল যিহেতু এছামিছ মিডিয়ামৰ টিচাৰ নাই তাৰকাৰণে এইটো বড়ো মিডিয়াম স্কুল হ'ল এতিয়া তো এইখন নতুনকৈ বনাইছে এইখন স্কুল তাৰ মাজতে চিধা ৰাস্তা চিধা এইটো আমাৰ ঘৰ এইটোৱে আমাৰ ঘৰ পুৰা গৰম গাইছ চাওক পুৰা গৰম ৰ'দ কেনেকুৱা দিছে তেতিয়া ৰ'দ দিয়া নাছিল এতিয়া পুৰা ৰ'দ দিছে গাইছ পুৰা গৰমত ব্লগ বনাই আছোঁ তো ব্লগ বনোৱাত পুৰা মোবাইল পুৰা গৰম হৈ গৈছে তো গৰম হ'লে কি কৰিম গাইছ উপায় নাই তো ব্লগটো বনামে তো সকলোকে দেখুৱামে মোৰ ঘৰ দেখুৱাইছোঁ তো মোৰ ঘৰৰ ওচৰে পাশে কি আছে সেইবিলাকো দেখাম তো চাই থাকিব শেষলৈকে ঠিক আছে বাৰে প্ৰতি কৈছোঁ এতিয়াও কম চাই থাকিবই লাগিব লগতে মই এতিয়া কথা কৈছোঁ মোৰ ঘৰ আছে সিপিনে পিছপিনে আৰু এইটো স্কুলৰ ওচৰতে আছে এইখন চাচনশালী ইয়াতে আমাৰ মানুহবোৰে পুৰা ওচৰে হয় আমাৰ এইখন ঘৰ এই পিছপিনে ঘৰ আৰু এইটো স্কুল আৰু মাজতে ইয়াতে চাচনশালী এইখন কিয় আমাৰ একো ভয় নালাগে গাইছ আমাৰ কিয় একো ভয় নালাগে কিয়নো অভ্যাস হ'ল আৰু এইখন গেট এতিয়া মই ওলাই যাম এই গেটখনৰ পৰা তো গাইছ গেটখন খুলি দিওঁ এইখন নতুনকৈ বনাইছে গেটখন ওলাই যাওঁ আৰু না ইয়াৰ পৰা ওলাই যাওঁ আৰু না স্কুলৰ ৰাস্তা নাই পুৰা ব্লক হৈছে পুৰা চব গেট মাৰি দিছে ৰাস্তা হেঙাৰ দিছে এইবাৰছে তো দেখুৱাইছোঁ ওচৰ পাশে কি আছে আমাৰ ঘৰৰ ধুনীয়া সুন্দৰ দৃশ্য আছে তো চাই থাকিব এইডাল বগৰী মিঠা নহয় দেই এইডাল পুৰা তিতা বগৰী এইডাল পুৰা টেঙা তিতা এনেকুৱা টেঙা নহয় কিন্তু পুৰা তিতা মানে কহা বহুত কিয় বা এনেকুৱা এইডাল বগৰীডাল বহু বছৰ হ'ল কিন্তু এইডাল বগৰী বহু বছৰ তো গাইছ তাৰ লগতে আছে আমাৰ ঘৰৰ ওচৰতে আছে এইটো চুইচ গেট এইটো চুইচ গেট ইয়াতে আছে আমাৰ এইটো স্কুলটো এইখন স্কুলখন তাৰপিছতে আছে চুইচ গেট চাওক চুইচ গেট কি ধুনীয়া দৃশ্য না তাৰ লগত আছে এইটো সৰু নদী ডুং বুলি ক'ব পাৰে এইটো সৰু নদী আৰু তাৰ লগতে এইটো চাইডে আছে এটা ডাঙৰ নদী বানপানী হয় কিন্তু ইমান নহয় কমকৈ হয় আৰু তাৰ লগত এইখন চাচনশালী এইখন কি ভয় কৰিম না গাইছ একো ভয় নালাগে ভয় কৰিব নালাগে আমিও মানুহ সিহঁতক পৰিছে তো সিহঁতক জ্বলাইছে থোৱা হয় ওপৰলৈ ভগৱানলৈ গুচি গৈছে তো এতিয়া মই আপোনালোকক ডাঙৰ নদীখন দেখাম বহুত দিন হ'ল যোৱা নাই পুৰা জংঘল হৈছে যিহেতু বৰষুণ দিছিলতো আজি পুৰা ৰ'দ দিছে আজি যিহেতু বহুত দিন ধৰি বৰষুণ দিছিল যিহেতু জুলাই মাহটোতো পুৰা দিয়ে আছিল হাইচ কেইদিনমানহে দিছিল ৰ'দ কেইদিনমান দিছিল কিন্তু বৰষুণ বহুত দিছিল ভাই পুৰা ক্লাউড চাওক না কি ধুনীয়া হৈছে গাইছ পিছত হাই ধুনীয়া পুৰা ভাল লাগিছে কিবা এটা চাই ভাল লাগিছে পুৰা ক্লাউড জংঘল চাওক গাইছ পুৰা জংঘল ইপিনে চাওক পুৰা জংঘল হৈছে কাহিবন পুৰা ইফালে পুৰা জংঘল গাইছ
পুৰা জংঘল ইফালে সিফালে জংঘল ভয় লাগে গাইছ বাঘ যাতে নোলায় আগত কিন্তু বহুত বাঘ ওলাইছিল বাঘ নোলায় মানুহে আছে এইখন চাইকেল চাওক এইখন ইয়াতে চাইকেলে আছে কিবা বাঘৰ কথা কৈছো মই ধাই নাই ভয় কৰিছো বহুত দিন অহা নাইতো যিহেতু অহা হোৱা নাই এতিয়া নদীটো দেখাইছো তো ধুনীয়া নদী তো জংঘল হৈছে চবফালে চাওক গাইছ পুৰা জংঘল ইপিনে কত কিবা কিবি নাই কত খাৰাং জেগা নাই পুৰা জংঘল তো গাইছ জংঘল থৈ আহি ধুনীয়া খাৰাং জেগা পালো পাই এইটোৱে আমাৰ গাঁৱৰ ইয়াৰ নাম আছে নামটো কৈ আছো তো ধুনীয়া চাফা পানী ভাল লাগে ইয়াতে সৰুতে বহুত গা ধুলো আমি ইয়াতে কিন্তু নদীটো এই জেগাত নাছিল এই নদীটো সেই জেগাত আছিল সেই জেগাত তাৰ পৰা খুহি আহি আমাৰ ইয়াতে পালেহি পুৰা এইবিলাক গোটেই এই তাত লাগি আছিল নদী পুৰা জংঘল এইখিনি জেগা জংঘল লাগে এতিয়া ওলোটাকৈ ইফালে খুহি যাইছে এইফালে চাওক ক'ত যাই পালে এই জেগাত আছিল এই জেগাৰ পৰাই তাত যাই পালে চাওক এইটো নদীয়ে এবাৰ আমাৰ গাঁৱৰ এই পিছপানৰ গাঁৱত পুৰা পানী ফুটি কৰি দিছিল পুৰা ফুটি পানী পুৰা ফুল হৈ গৈছিল পুৰা পানী এই ভূটানৰ পৰা এইটো পানী পুৰা ভূটানৰ পৰা আহি এইফালে পুৰা বানপানী হৈ গৈছিল পুৰা এবাৰ ইমান অহা নাই আঁঠু লাগি আহিছিল আৰু পিছত এই নদীৰ নামটো ক'বলৈ পাহৰি আছো তো গাইছ এই নদীটোৰ নাম হৈছে কুলসী নদী তো ইয়াৰ নামটো হৈছে কুলসী নদী এইটো যায় নুনাই নদী এনেকুৱা ক'ৰবাত লগ হৈ গৈ দেই ইয়াৰ নামটো কুলসী নদী আমি গাঁৱলীয়া ভাষাত কওঁ ইয়াক কুলসী নদী গাঁৱলীয়া ভাষাত পুৰা গাঁৱলীয়া আচলুং খাচলুং জাচলুং পুৰা ৰ এইবিলাক পুৰা চলে আৰু না গাইছ কি কওঁ আৰু গাঁৱত এইবিলাক চলে তো ইয়াৰ নাম হৈছে কুলসী নদী ইয়াতে আমি বহুত গা ধুব আহিছিলোঁ আগত পুৰা বানপানী অহা লগে ভাই ঐ ভাই বানপানী আহিছে বল গা ধুব যাওঁ বল বুলি কিনে পুৰা গেং হৈ আছিলোঁ পুৰা গাঁৱৰ চিঙৰাবিলাক সকলোৱে গা ধুব আহিছিলোঁ সৰু কালৰ কথা এতিয়াও মনত পৰি দেচোন কি ক'ম আৰু এইবিলাক পুৰা জংঘল হৈছে এইবিলাক ভালে লাগে দেচোন জাগা মজা আছে কিন্তু লোকেশ্যন ইয়াতে ভিডিঅ' বনাব তামাম ভাল হ'ব গাইছ পুৰা জংঘল তো গাইছ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ না কি কোৱা তো এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ তো গাইছ যদি ভিডিঅ'টো অকণমানো যদি ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবি নকৰিলি লাইক এটাতো কৰিব পাৰিবি তো বাই মিলেंगे बाद में ठीक है बाय